সো হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকে চবে ভালে আছে। আজি মই বনাব গৈ আছোঁ ক্ৰিমি পাস্তা, আৰু এইটো ৰেচিপি আপোনালোকক দিম। মই অলপমান পাস্তা লৈ লৈছোঁ। আপোনালোকক যিখিনি লাগে, যিমানজন মানুহৰ কাৰণে লাগে সেনেকৈ জোখত আপোনালোকে লৈ ল'ব পাৰিব। অলপমান পাস্তা লৈ লৈছোঁ, আৰু লগতে ইয়াতে আমি যিহেতু বইল হ'ব দিম, সো আমি ইয়াতে অলপ নিমখ দি দিম। স্লাইড আমি ইয়াতে নিমখ এড কৰিলোঁ, আৰু আমি লগতে এড কৰিম অলপমান তেল। ঠিক আছে, তো ইয়াতে মই ইউজ কৰি আছোঁ এইটো ৰিফাইন তেল হয়। তেল আৰু নিমখটো ইউজ কৰা এইটো কাৰণ যাতে মানে কি হয়, আমি যেতিয়া পাস্তাটো বইল কৰিম যাতে পাস্তাটো চিপকি নাযায়। ইয়াতে আমি ভিনিগাৰো দিব পাৰোঁ, ভিনিগাৰ দিলেও সেম কাম হ'ব, বস্তুটো বহুত ধুনীয়া হৈ থাকিব। সো তেল নিমখ অলপ ভিনিগাৰ, আৰু নহ'লে নিমখ আৰু ভিনিগাৰ দিলেও হৈ যাব। সো এতিয়া আমি কি কৰিম, এই পাস্তাটো আমি বইল হ'ব দিম, আৰু অভাৰ বইল নকৰোঁ। আমি এইটো 90% বইল কৰিম। অলপমান এইটো জলকীয়া হয়, শুখা জলকীয়া, কেঁচা জলকীয়া আৰু কাজু। সো আমি এইটো ভিজাই থলোঁ, আৰু লগতে আমি কি কৰিম, এইটো আমি ক্ৰিমি পাস্তা বনাইছোঁ যদিও আমি ইয়াতে কোনো ধৰণৰ ক্ৰীম ইউজ নকৰোঁ, যিহেতু ক্ৰীমটো আমাৰ কাৰণে আনহেল্ডি হয়। সো আমি এইটো ইউজ নকৰোঁ, আমি নেচাৰেলি ক্ৰিমি পাস্তা খাম। সো ফ্ৰেণ্ডছ, আপোনালোকে দেখা পাই আছে যে আমাৰ পাস্তাখিনি বইল হৈ গ'ল, যেনেকৈ আমি বিচাৰিছিলোঁ তেনেকুৱা বইল হৈছে। অভাৰো বইল হোৱা নাই, ঠিক আছে, আৰু মানে হাফ বইল হোৱা নাই, বহুত ধুনীয়াকৈ বস্তুখিনি বইল হৈ গৈছে। আমি গেছটো অফ কৰি দিছোঁ, একদম পাস্তাখিনি বহুত ধুনীয়া মানে লাগি আছে দেখাত, এটা হৈ আছে। এতিয়া আমি কি কৰিম, পাস্তাখিনি গুচাই থৈ কিনে বাকী যেনেকৈ আমি ৰেডি কৰিছোঁ বস্তুখিনি, এইখিনি মিক্স কৰি কিনে আমি বনাম। গোটেইখিনি প্ৰচেছটো আপোনালোকক দেখুওৱা হ'ব। চ' আপোনালোকে কি কৰিব, এতিয়া বইলটো হৈ গ'ল, হোৱাৰ পিছত আমি পানীটো বঢ়িয়াকৈ এনেকৈ একদম ঝৰাই কিনে আমি থৈ দিম বেলেগ এটা যিকোনো শুকান বাচনত, আৰু নহ'লে আপোনালোকৰ তাতে যদি এই ঝাজৰা বুলি কয় সেইটো যদি আছে, তেতিয়াহ'লে আপোনালোকে সেইটোতো পানীখিনি গুচাই কিনে থ'ব পাৰে। চ' এনেকুৱাও কৰিব পাৰে। সো ফ্ৰেণ্ডছ, আপোনালোকে দেখা পাইছে এইখিনি যিখিনি মই ভিজাই থৈছিলোঁ, বহুত টাইম হ'ল ভিজাই থোৱা। এতিয়া মই এইখিনি বস্তুটো দিম, আৰু মিক্সাৰ গ্ৰাইণ্ডাৰত বস্তুখিনি গ্ৰাইণ্ড কৰিম। ঠিক আছে, তো এইটোৰ লগত আমি মিক্স কৰিম অলপ দৈ, কাৰণ কি আমি যিহেতু ক্ৰীম বনাম, ক্ৰীম বনাবৰ কাৰণে আমি কি কৰিম, দৈটো মিক্স কৰিম। আমি মানে কোনো ধৰণৰ আনহেল্ডি ক্ৰীম ইউজ নকৰোঁ, দৈ ইউজ কৰিম। চ' এইটো মই লৈ লৈছোঁ দৈ, এইটো সুধা কোম্পানীৰ হয়। ঠিক আছে, আৰু সুধা কোম্পানীৰ দৈ মই ইয়াতে দি আছোঁ। আপোনালোকৰ যোনটো ব্ৰেণ্ড ভাল লাগে আপোনালোকে দিব পাৰে, আৰু আপোনালোকৰ আন্দাজ মতে। আপোনালোকৰ ইচ্ছা কৰিলে আপোনালোকে গাখীৰ দিও বনাব পাৰে, আৰু ইয়াতে বেলেগ ধৰণৰো বস্তু এড কৰিব পাৰে। চ' মই যিমান ভিডিঅ' বনাই গৈ থাকিম, লাহে লাহে আপোনালোকক বস্তুখিনি ডিটেইলছত দিম যে কি এড কৰিলে আৰু কেনেকুৱা বনালে বহুত বেছি টেষ্টি হ'ব, প্লাছ হেল্ডিও হ'ব। প্লাছ পিয়'ৰ ভেজ, ইয়াতে কোনো ধৰণৰ পিঁয়াজ নহৰু ইউজ কৰা হোৱা নাই। চ' পিয়'ৰ ভেজ হয়। আৰু মই ইয়াতে এতিয়া কি কৰিম, এই বস্তুখিনি ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম। দৈটো কিহৰ কাৰণে গ্ৰাইণ্ড কৰিব লাগে, কাৰণ কি নহ'লে দৈটো একদম মানে গুড়া এনেকুৱা হয় দেখাত, বস্তুটো ধুনীয়া নহয়। ঠিক আছে, চ' ফ্ৰেণ্ডছ, আপোনালোকে এতিয়া দেখা পাব যে আমাৰ বস্তুখিনি পূৰা ধুনীয়াকৈ আমাৰ গ্ৰাইণ্ড হৈ গ'ল। এইটো চাওক, পূৰা ফাইন পেষ্ট হৈ গৈছে। এতিয়া আমি বনোৱাৰ প্ৰচেছ আৰম্ভ কৰিম। চ' গাইজ, ফাইনেলি আমাৰ ৰেচিপিটো আৰম্ভ হ'ব। ৰেচিপিটোৰ কাৰণে আমি কি কৰিলোঁ, ইয়াতে কেৰাহীত ৰাইচ ব্ৰেন অইল দি দিলোঁ, আৰু এতিয়া আমাৰ তেলটো স্লাইড গৰম হৈছে। বহুত বেছি গৰম বা বহুত বেছি এনেকুৱা নহয়। এইটো জিৰা অপশ্যনেল, আপোনালোকৰ ভাল লাগিলে দিব পাৰে, মই ভাল পাওঁ। চ' মই দি আছোঁ স্লাইড জিৰা দিলোঁ। জিৰাটো অলপমান ফুটিব দিম, জাষ্ট অলপমান ফুটিব দিয়াৰ পিছত আমি ইয়াতে এড কৰিম এইটো কস্তুৰী মেথি। ঠিক আছে, আমি ইয়াতে কস্তুৰী মেথি অলপমান যেতিয়া এনেকুৱা টাইমত ইউজ কৰা যায়, বহুত মানে ধুনীয়া গোন্ধ আহে। আৰু সেইখিনি গৰম হৈ লওক, গৰম হ'লে আমি কি কৰিম, এই যে আমাৰ ৰেচিপিটো আছে, এই ৰেচিপিটোক আমি অলপ খাট্টা, মিঠা আৰু মানে তীখা, এই তিনিটা ফ্লেভাৰ দিম। ঠিক আছে, তিনিটা টেষ্ট দিম। চ' আমাৰ এইখিনি বস্তু গৰম হৈ গৈছে। আমি এতিয়া কি কৰিম, আমাৰ যিখিনি পাস্তাখিনি আমি বইল কৰি থৈছিলোঁ, সেই পাস্তাখিনি দিম। ত' খুব ধুনীয়া এটা স্মেল আহে যেতিয়া আপুনি তেলনি এই কস্তুৰী মেথি দিয়ে, তেতিয়া খুব বঢ়িয়া এটা স্মেল আহে। এতিয়া আমি দি দিলোঁ। গেছৰ ষ্টিমটো যোনটো আছে আমি অলপমান কমাই থ'ম যেতিয়া আমি পাস্তাখিনি দিম। ঠিক আছে, তাৰপিছত পাস্তাটো অলপমান, বেছি নহয়, 1 মিনিটমান আমি এনেকৈ নাড়াচাড়া কৰি থাকিম। ইয়াতে যিহেতু আগতে আমি অলৰেডি বইল হোৱাটো নিমখ দিছিলোঁৱে, চ' আমি বহুত বেছি মানে নিমখ নিদিওঁ, স্লাইড নিমখ দিম। এইখিনি মানে আমি নিমখ দিলোঁ। ঠিক আছে, পিছত দৰকাৰ হ'লে এডো কৰিব পৰা যাব। এইখিনি আমি নিমখ দিলোঁ। এইবাৰ আমি কি কৰিম, ইয়াতে আমি মিঠাত আপোনালোকে গুড় এড কৰিব পাৰে বা চেনিও এড কৰিব পাৰে। মই অলপমান চেনি দি দিলোঁ, আৰু যিহেতু যেতিয়া আমি এইটো পেষ্ট কৰিছিলোঁ, আমাৰ যোনটো দৈ আৰু মানে যি লগত পেষ্ট কৰিলোঁ, তাত জলকীয়াও আছিল। ত' বহুত বেছি জলকীয়া আমি ইয়াতে কি কৰিম, এড নকৰোঁ। চেনি অলপ দিলোঁ, চেনিৰ জেগাত গুড়ি ইউজ কৰিব পাৰে, হানি ইউজ কৰিব পাৰে। হানি যদি ইউজ কৰে সেইটো অলপ লাষ্টৰ ফালে ইউজ কৰিব। চ' আমি হোৱাইট পাস্তা বনাইছোঁ, হোৱাইট চচ পাস্তা, আৰু ইয়াতে কোনো ধৰণৰ ক্ৰীম বা হোৱাইট চচ বা চীজ এইবিলাক ইউজ নকৰোঁ। মই ট্ৰাই কৰি আছোঁ যাতে এই বস্তুটো পুৰাপুৰি হেল্ডি হয়। আৰু আপোনালোকে দেখা পাই আছে কি নাই, ক্লিয়াৰলি দেখা পাইছে নে নাই গম নাপাওঁ, কিন্তু পাস্তা ইয়াতে বনোৱা গৈ আছে। এই পাস্তাটো হ'ল ময়দাৰ নহয়, এইটো আটাৰ পাস্তা। ঠিক আছে, চ' আপোনালোকে যদি আটাৰ পাস্তা ল'ব পাৰে, বস্তুটো কি হয় আৰু বেছি হেল্ডি হৈ যায়। চ' আমি ইয়াতে আমাৰ যোনটো মানে পেষ্ট কৰা বস্তুখিনি আছিল, সেই বস্তুখিনি আমি ইয়াতে দি দিলোঁ। পুৰা ধুনীয়াকৈ আমি ইয়াতে দি দিলোঁ। দি দিয়াৰ লগে লগে একদম মানে বঢ়িয়া। এইটো যোনটো ৰঙা আপোনালোকে ইয়াতে দেখা পাইছে, এইটো শুকান জলকীয়া যে দিছিলোঁ সেইটো হয়। চ' দিয়াৰ পিছত আমি কি কৰিম, তেতিয়ালৈকে আমি এইটো বস্তুটো লাৰি থাকিম, যেতিয়ালৈকে মানে এইটো আমাৰ যোনটো দৈটো আছে সেইটো তেলেদি নিদিয়ে, তেতিয়ালৈকে আমি অলপমান বস্তুটো লাৰি থাকিম।
সো ফ্ৰেণ্ডছ চাওক আপোনালোকে চাব পাৰে ইয়াত দেখা পাইছে ধুনীয়াকৈ আমাৰ পাস্তাটো একদম ক্ৰিমি হৈ গ'ল দৈ যিখিনি পানী আছিল সেই পানীখিনি টানি লৈছে পাস্তাই ঠিক আছে এইটো ক্ৰিমি পাস্তা আৰু লগতে আমি ইয়াতে অলপমান ফ্লেভাৰৰ কাৰণে কি দিম যোনটো গোলমিৰ্চ পাউডাৰ বুলি কয় নহ'লে জালুক বুলি কয় অসমীয়াত সো সেইটো আমি ইয়াতে এড কৰিম এইটো ঘৰত পেষ্ট কৰি থোৱা জালুকৰ পাউডাৰ হয় আমি ইয়াতে স্লাইড এড কৰিম মানে ফ্লেভাৰটো খুবেই ধুনীয়া আহে এইটো আমি যেতিয়া এড কৰোঁ সো আমাৰ ক্ৰিমি পাস্তা ৰেডি একদম খাব পৰা হৈ গৈছে বস্তুটো আমি এতিয়া এইটো ধুনীয়াকৈ চাৰ্ভ কৰি কিনে খাব পাৰে আপোনালোকে থেংক ইউ ভিডিঅ'টো ভাল লাগিলে ফ'ল' কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লাইক কৰিব